আমি উৎফুল্লিত কারণ মানাক রাষ্ট্রীয় উদ্যানের জন্য নাকি ময়ূর চৰাইৰ মানে যেনে ধৰণৰ দৃশ্য মানে বন্দী হয় কেমেৰাত সেইটো সঁচাকে আপ্লুত কৰে আৰু প্ৰতিজনকে মানাক ৰাষ্ট্ৰীয় উদ্যান চাবৰ কাৰণে এটা আহ্বান কৰে বুলি আমি ক'ব পাৰোঁ কাৰণ মানাক গেটৰ ছেকেণ্ড গেটৰ লগে লগে পোৱাৰ লগে লগে আপোনালোকে ময়ূৰ চৰাইৰ মানে এটা জাক দেখিবলৈ পাব আৰু তাতে মানে বিভিন্ন ধৰণে ময়ূৰৰ যোনটো নেকি নাচন বা যোনটো নেকি দৃশ্য এটা বন্দী কৰিবৰ কাৰণে প্ৰত্যেকজনে নিজৰ কেমেৰাত মানে নিজৰ মোবাইলত মানে বন্দী কৰে আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব যে মানাক ৰাষ্ট্ৰীয় উদ্যানৰ এটা অন্যান্য আৰু এই ক্ষেত্ৰত অন্যান্যৰ ফলতো মানে মানাক ৰাষ্ট্ৰীয় উদ্যানত আমি দেখি আহিছোঁ বিভিন্ন জীৱ জন্তুৰ সংখ্যা বাঢ়িছে আৰু যোৱাকালি কিছুমান বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে ইয়াতে এটা তেওঁলোকে বৈঠক বহিলে গতিকে এই ক্ষেত্ৰত ক'ব লাগিব যে আগন্তুক দিনত এটা ভাল দৃশ্য আহিছে মানাক ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে আৰু ভাল এটা পৰিৱেশ আহিছে আমি সিদিনা বাগিচাতো আমি দেখিবলৈ পাইছোঁ হৰিণা এটা জাপ মাৰি এজন শ্ৰমিকক আঘাতপ্ৰাপ্ত কৰে গতিকে এনেকুৱা ধৰণে মানে জীৱ জন্তুৰ সংখ্যা বঢ়াৰ লগে লগে বিভিন্ন মানে দিশত মানে আমি গতি কৰা দেখিবলৈ পোৱা যায় আৰু এই ক্ষেত্ৰত আমি সঁচাকৈ সচেতন হিচাপে আমি উৎফুল্লিত হৈ পৰোঁ যে মানাক ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া হিচাপে আমি উৎফুল্লিত হওঁ যে মানাক ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ সংখ্যা বাঢ়িছে পৰ্যটকৰ সংখ্যা বাঢ়িছে আৰু এই ক্ষেত্ৰত মানে এটা ভাল পৰিৱেশ আহিছে বুলি আমি ক'ব পাৰোঁ পৰ্যটকসকলক আহ্বান জনাওঁ যে যেনেকুৱা ধৰণে মানাক ৰাষ্ট্ৰীয় উদ্যান চোৱাৰ কাৰণে হেঁপাহ লাগে ঠিক তেনেধৰণে সঁচাকৈ এটা ভাল পৰিৱেশত আহক আৰু ভাল এটা পৰিৱেশত মানে আপোনালোকে দেখিবলৈ পাব বিভিন্ন জীৱ জন্তুৰ সংখ্যা আৰু লগতে মানাক ৰাষ্ট্ৰীয় উদ্যানৰ গেটৰ কাষতে আপোনালোকে বিভিন্ন জীৱ জন্তুৰে ভৰি পৰা মানে বৰ্তমান মানে পৰিৱেশত এটা মানে ভাল পৰিৱেশ আহিছে গতিকে সকলো পৰ্যটক আহিব লাগে আৰু চাব লাগে।